চাওক যিবিলাক কথা মই কৈ আছোঁ সেইবিলাক মোৰ ব্যক্তিগত কথা নহয়, যিবিলাক জনমানসত আলোচনা হৈ আছে। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে, আপোনালোকে দেখিছে যে আমাৰ বহুত সম্পত্তি হৈছে, এইবিলাক অসমৰ ৰাইজৰ সম্পত্তি। আমি কৈছোঁ মুখেৰে ক'লে নহ'ব, উইলখন দেখাই দিয়ক। আৰু বৃহৎ যে সম্পত্তি গোটাইছে তাৰ তালিকাও আজি বাতৰি কাকতত প্ৰকাশ পাইছে, বিভিন্ন তথ্য সহকাৰে বহুতে প্ৰকাশ কৰিছে। যদি মিছা হয় তে মুখ্যমন্ত্ৰীয়ে মানহানি গোচৰ কৰিব পাৰে। গতিকে ইমান ব্যাপক সম্পত্তিৰ পাহাৰ যদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোটাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তেওঁৰ লগত যদি বাকীবিলাক মানুহ প্ৰতিযোগিতাত নামি যায়, মন্ত্ৰী MLA বিষয়াসকল, তেতিয়া আমি কাক হাক দিম? চবেই যদি কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যদি ইমান সম্পত্তি হয়, মোৰ কেলৈ নহ'ব? সেই ধৰণৰ যদি এটা অশুভ পৰম্পৰা অসমত সৃষ্টি হয়, তেতিয়াহ'লে তাক ৰুদ্ধ কৰিবৰ কাৰণেতো কোনোবাই চেষ্টা কৰিব লাগিব। বিজেপিৰ শ্লোগান আছিলে দুৰ্নীতিমুক্ত অসম, আৰু বিজেপিয়ে দুৰ্নীতি অভিযোগ কাৰ বিৰুদ্ধে আনিছিলে আপোনালোকে চবেই জানে। SS আলুৱালিয়া ডাঙৰীয়াই কাৰ সম্পৰ্কত এনকুৱাৰী হ'ব বুলি প্ৰেছ মিট কৰিছিলে গোটেই অসমবাসীয়ে জানে। গতিকে নতুন অভিযোগ অকল অহা নাই, অভিযোগ SS আলুৱালিয়া ডাঙৰীয়াই আনিছিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আনিছিলে, বিজেপিয়ে আনিছিলে। এতিয়া চবেই জনা কথাবিলাক আমি কৈ আছোঁ। তৃণমূল পৰ্যায়ত বা জিলা পৰ্যায়ত যিবিলাক ARDF-ৰ বিভিন্ন নেতা কৰ্মী আছে, তেওঁলোকৰ ক্ষেত্ৰত আমি জিলা ভিত্তিক সিদ্ধান্ত ল'বৰ কাৰণে কৈছোঁ। আমি আপোনালোকে জানেই আমি এটা সিদ্ধান্ত লৈছোঁ যে বহু মানুহ যোগদানৰ ক্ষেত্ৰত জিলাবিলাকে সিদ্ধান্ত লয়। কিন্তু যিবিলাক মানুহ কণ্ডিশ্যনেল, কোনোবাই MLA হ'ম বুলি আহিব বিচাৰে, MP হ'ব বুলি আহিব বিচাৰে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত আমি প্ৰদেশ কংগ্ৰেছে চালি জাৰি চাইহে সিদ্ধান্ত লওঁ। বিজেপিৰ পৰা কোনোবা আৰু আহিব নেকি? বিভিন্ন পৰ্যায়ৰ যোগাযোগ আলোচনাটো চলি আছে, কিন্তু আমাৰ জইনিংটো এনেকুৱা নহয় যে আহিলেই জইন কৰিব পাৰিম। কিছু আলোচনা বিলোচনা চোৱা চিতা মাধ্যমেৰেহে কথাবিলাক আগবাঢ়িম। আপোনালোকে জানে আজি মোক ইনকাম টেক্স ডিপাৰ্টমেণ্টে মাতিছিলে, কিন্তু আমাৰ চিপাঝাৰত আজি কেইবাজনো বিজেপিৰ নেতাই যোগদান কৰিব। আগতে চিপাঝাৰত MLA খেলা ব্যক্তি আছে বিজেপিৰ টিকেটৰ পৰা, আগতে বৰচলাত যোনে বিজেপিৰ টিকেটৰ পৰা MLA খেলিছিলে, তেনেকুৱা কিছু ব্যক্তিয়ে মোৰ পৰা আগতীয়াকৈ তাৰিখ লৈছিলে। সেইকাৰণে আজি ইনকাম টেক্সৰ অফিচত আমাৰ CA যাব, কাৰণ আমি ডকুমেণ্টছবিলাক আমাৰ হাতত নাই। যিবিলাক ডকুমেণ্টছ ইনকাম টেক্সে বিচাৰিছে আমি সেইবিলাক সাজু কৰি ৰখা নাছিলোঁ, সেইকাৰণে আমি সময় বিচাৰিছোঁ, আৰু যেতিয়া আমাৰ ডকুমেণ্টছবিলাক ৰেডি হ'ব তেতিয়া মই নিজে যাম। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম যেতিয়া 26 জানুৱাৰীত পতাকা উত্তোলন কৰিছিলে, তেতিয়া আলফাই প্ৰথমবাৰৰ কাৰণে, আলফা জন্ম হোৱাৰ পিছত স্বাধীনতা দিৱস বৰ্জন কৰা নাছিলে। আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে আশা কৰিছিলোঁ যে আলফাৰ বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে এসময়ত আলফাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সক্ৰিয় আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু আমি দেখিলোঁ যে সেই গোটেই বিষয়টো লৈ পেলাই ৰাজনীতি কৰা হ'ল। আলফাৰ শিবিৰত পুলিচৰ চোৰাংচোৰাক হত্যা কৰা হ'ল, আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ যে তাহানিৰ সেই যিবিলাক দিন অসমৰ ৰাইজে পুনৰ ঘূৰাই নিবিচাৰে, তেনেকুৱা এটা পৰিৱেশৰ ফালে যাতে আমি গতি কৰিছোঁ। মই ভাবোঁ যে আলফাৰো অলপ শুভবুদ্ধি হৈছে যে বোমখিনি স্থানে স্থানে ৰাখি চৰকাৰক খবৰ দিলে ডিএক্টিভেট কৰিবৰ কাৰণে, যিটো কাৰণে এটা মহা বিপদৰ পৰা আমি অসমবাসী ৰক্ষা পৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আপুনি ফ্লাড জেহাদ, লভ জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ এই ধৰণৰ কথা বতৰাৰে নিজৰ আচল দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা নকৰি এই বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে বিজেপি চৰকাৰৰ যিটো কমিটমেণ্ট আছিলে, সেই কমিটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি পদক্ষেপ গ্ৰহণ কৰক। আমি অসমক পুনৰ অশান্ত হোৱাটো কোনো কাৰণত নিবিচাৰোঁ। অসমৰ মানুহৰ জীৱন সম্পত্তি
অনিষ্ট হোৱাটো নিবিচাৰোঁ আৰু অসমৰ যিটো আৰ্থ-সামাজিক পৰিৱেশ সেইটো কোনো পৰিস্থিতিত আমি বিনষ্ট হোৱাটো নিবিচাৰোঁ আৰু এইটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা গৃহ বিভাগৰ 100% বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল কাৰণ 25টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে স্থাপন কৰিব পাৰিছে তে ক'ৰবাত গৃহ বিভাগ আছে বুলি বা গৃহ বিভাগ সক্ৰিয় হৈ আছে বুলি আমাৰ মনে নধৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনৰ বিপদ হ'ব প্ৰথম কথা হৈছে ধৰ্ষণকাৰীৰ ক্ষেত্ৰত জাতি ধৰ্ম ৰাজনৈতিক তেওঁৰ আইডেণ্টিটি এইবিলাক কোনো কথা আহিব নালাগে অতি জঘন্য অপৰাধ ধৰ্ষণ আৰু কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি ধৰ্ষণকাৰীয়ে পাব লাগে যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ঘটনা পুনৰাবৃত্তি নঘটে এনেকুৱা ৰাজ্য হয়তো সংখ্যা কম ওলাব য'ত এনেকুৱা ঘটনা হোৱা নাই কিন্তু মই বাৰে বাৰে ক'ম যে ধৰ্ষণকাৰীৰ জাতি ধৰ্ম ৰাজনীতিক পৰিচয় এইবিলাকৰ বিশ্লেষণ নকৰি পোনপটীয়াকৈ কঠোৰতম শাস্তি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু মই আশা কৰিম যে মমতা বেনাৰ্জী ডাঙৰীয়ানীয়েও এই ক্ষেত্ৰত কঠোৰতম শাস্তি প্ৰদান কৰিব